ইফালে সমগ্ৰ বিশ্বজুৰি চৰ্চিত এটা খবৰ এই মুহূৰ্তত আমি দৰ্শকক জনাব বিচাৰিছোঁ। আফগানিস্তানৰ ৰাজধানী কাবুলৰ লগতে সমগ্ৰ আফগানিস্তান এতিয়া তালিবানৰ দখলত আহি পৰিছে। এইখনৰ পিছত সেইখনকৈ প্ৰদেশ দখল কৰি অহা তালিবানে এতিয়া ৰাজধানী কাবুলো অধিকাৰ কৰাৰ দিশে আগবাঢ়িছে। অৰ্থাৎ ইতিমধ্যে ৰাজধানী কাবুল তেওঁলোকে অধিকাৰ কৰিছে। কালিয়েই দেওবাৰে ৰাজধানী কাবুলত আধিপত্য বিস্তাৰ কৰিছে তালিবানীয়ে, আৰু যাৰ বাবে শংকিত হৈ পৰিছে সাধাৰণ আফগান লোকসকল। এক সম্পূৰ্ণ অৰাজক পৰিস্থিতিত আতংকিত হৈ পৰিছে কাবুল আৰু অন্যান্য অঞ্চলত থকা বিদেশী নাগৰিকসকলো। ৰাজধানী কাবুলৰ পৰা 129 জন ভাৰতীয়ক এক বিশেষ বিমানযোগে দেওবাৰে নিশাই উভতাই অনা হৈছে। কাবুলত ৰাষ্ট্ৰপতিৰ যি ভৱন বা ৰাষ্ট্ৰপতিৰ যি প্ৰাসাদ আছে, সেই প্ৰাসাদ দখল কৰাৰ পিছতে তালিবানৰ ৰাজনৈতিক শাখাৰ মুৰব্বী মোল্লা আব্দুল ঘানী বাৰাজাৰে নিজকে ৰাষ্ট্ৰপতি বুলি ইতিমধ্যে ঘোষণা কৰি দিছে। আৰু ইয়াৰ পূৰ্বে তালিবানৰ হাতত অনিশ্চিত ভৱিষ্যতৰ আশংকা কৰিয়ে পলায়ন কৰিছে দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীয়ে। কালিয়ে পদত্যাগ কৰিছিলে, যদিও তেওঁলোকে বুজাবুজিৰ বাবে আহ্বান জনাইছিল তালিবানক, কিন্তু তালিবানে তাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। আৰু তালিবানে মাত্ৰ 45 মিনিট সময় আলোচনাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে আৰু কাবুল দখল কৰি সামগ্ৰিকভাৱে গোটেই আফগানিস্তান তেওঁলোকৰ দখলত বুলি ইতিমধ্যে ঘোষণা কৰি দিছে। আৰু তেনে এক পৰিস্থিতিৰ মাজতে ৰাষ্ট্ৰপতি আশ্ৰফ ঘানী ইতিমধ্যে দেশ ত্যাগ কৰাও পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰপতি ঘানীয়ে তাজিকিস্তান বা উজবেকিস্তানলৈ পলায়ন কৰা বুলি সন্দেহ কৰা হৈছে। ইফালে দেশখনৰ স্বয়ম্ভূ ৰাষ্ট্ৰপতি মোল্লা আব্দুল ঘানী বাৰাদাৰে ইতিমধ্যে আফগানিস্তানবাসীক লৈ বিভিন্ন চিন্তা চৰ্চা কৰা বুলি এক ভিডিঅ' বাৰ্তাযোগে বিবৃতি প্ৰদান কৰিছে। আফগানিস্তানত তালিবানে ইমানেই শক্তিশালী হৈ উঠিছে যে যোৱা এটা সপ্তাহত দেশখনৰ 34খন প্ৰদেশৰ 26খনে ইতিমধ্যে নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে। এইফালে তালিবানে আফগানিস্তানৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিয়াৰ পিছতে দেশজুৰি শংকা আৰু এক যুদ্ধৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। যিহেতু আফগান চৰকাৰে বাৰে বাৰে বুজাবুজিৰ দিশটোলৈ আহিবলৈ আহ্বান জনাইছিল তালিবানক, তেনে পৰিস্থিতিত তালিবানে সেই কথা মানি যিহেতু নল'লে, গতিকে যিকোনো মুহূৰ্তত হয়তো ভয়ংকৰ যুদ্ধও আৰম্ভ হ'ব পাৰে, তেনেধৰণৰ শংকা এতিয়া দেখিবলৈ পোৱা গৈছে। তালিবানৰ তুলনাত আফগান বাহিনী এতিয়া দেশখনত প্ৰায় অস্তিত্বহীন হৈ পৰিলেও দেশখনৰ ৰাজধানী কাবুলৰ লগতে অন্যান্য অঞ্চলত থকা বিদেশী নাগৰিকসকল এতিয়াও শংকিত হৈ আছে। তাৰ মাজতে ব্ৰিটেইন বা আমেৰিকাকে ধৰি বিশ্বৰ 60খন দেশে তেওঁলোকৰ নাগৰিকসকলক সুকলমে আফগানিস্তান ত্যাগৰ সুবিধা দিবলৈ তালিবান বাহিনীক আহ্বান জনাইছে। আৰু লগতে ব্ৰিটেইনৰ লগতে আমেৰিকাও সেনা বাহিনী প্ৰেৰণ কৰিছে, যাতে তেওঁলোকৰ দেশৰ নাগৰিকসকলক সুকলমে তাৰ পৰা উভতাই নিবলৈ তেওঁলোকে সক্ষম হয়। তালিবানৰ মতে এতিয়া আফগানিস্তানত যুদ্ধৰ অৱকাশ ঘটিছে। ৰাষ্ট্ৰপতিৰ প্ৰাসাদ আৰু বিমান কক্ষকে ধৰি দেশখনৰ সকলো গুৰুত্বপূৰ্ণ অঞ্চল নিজৰ দখললৈ নিয়াৰ পিছত পৰিস্থিতি স্বাভাৱিক হোৱা বুলি দাবী কৰিছে তালিবানে। বিভিন্ন দেশে তেওঁলোকৰ নাগৰিকসকলক আফগানিস্তানৰ পৰা উভতাই নিবলৈ কাবুলৰ আন্তৰ্জাতিক বিমান কক্ষলৈ বিশেষ বিমানসমূহ প্ৰেৰণ কৰিছে। ইতিমধ্যে ভাৰতে বহু ভাৰতীয়ক উভতাই অনাৰ কথা আমি ইতিমধ্যে জনাইছোঁ। দেওবাৰে নিশা প্ৰত্যাৱৰ্তনৰ বাবে হাজাৰ হাজাৰ লোকে ঢাপলি মেলে কাবুল বিমান কক্ষলৈ, যাৰ বাবে কালি দেওবাৰে দিনটোত দেখিবলৈ পোৱা গৈছিলে কাবুলৰ ৰাজপথত এক প্ৰকাৰ তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা এক পৰিৱেশো দেখিবলৈ পোৱা গৈছিল। I can't believe the world abandoned Afghanistan. Our friends are going to get killed. They're going to kill us. Our women are not going to have any more rights. And that's all. I can talk another day. बिल्कुल सब शांति है, सब ठीक है, सब ठीक है। तो लोग वहाँ डरे हुए हैं। कुछ भी नहीं है, कुछ भी नहीं है। इंटरेस्ट सरकार बन रही है, 2 दिन में बन जाएगा, कुछ भी नहीं है। तो किस तरह की चिंता आप लोगों के मन में किस तरीके से थी? बस एक टेंशन था कि कुछ होने वाला है, कुछ हो जाएगा, लेकिन कुछ भी नहीं है। हम जो न्यूज देख रहे हैं कुछ भी नहीं था। जिस तरीके से बताया जा रहा है कि तालिबान काबुल के नहीं, मतलब बॉर्डर में है आसपास, अभी तक अंदर आया नहीं है। लेकिन यहाँ परिवार से बात, परिवार के साथ परिवार से आप? हाँ, चिंता तो है, चिंता तो बिल्कुल है, चिंता तो बड़ी बात है। वहाँ जहाँ रुके थे आप, वहाँ पे होटल स्टाफ वगैरह सब वो लोग तो डरे हुए थे? नहीं, मैं तो गुरुद्वारे पे रह रहा हूँ, करते परवान में। बाकी सब होटल मोटल सब फाल है, सब पुलिस सोल्जर सब है, कुछ भी नहीं है वैसे। फ्लाइट मिलने में कितनी दिक्कतें आई? कल टिकट ले लिया, ये रेंडे कहा आ गया। हाँ, तो आपको कोई जानकारी दी गई कि आपको एहतियात बरतना है? नहीं, मेरे को तो आना ही था, अपने बिजनेस के हिसाब से आना ही था। मैं काबुल में था 1 हफ्ते से जी। बिजनेस के पर्पज से गए थे? यहाँ मैं बिजनेसमैन, मेरे लोकल पार्टनर्स हैं वहाँ पे, तो उनसे डिस्कशंस के लिए गए थे। तो अभी वहाँ सिचुएशन क्या है? सिचुएशन फिलहाल तो स्टेबल है सर। जब मैं पहुँचा था करीबन 12 बजे के आसपास एयरपोर्ट, तो वो तब तक एंट्री नहीं हुआ था
तालिबान का काबुल के अंदर, सिटी के अंदर. एंड अराउंड 2:30 3 o'clock प्रेसिडेंट ने रिज़ाइन किया, ये सुनने में आया. सो जब तक मैं वहाँ पे था एवरीथिंग वाज नॉर्मल. तब तक नॉर्मल था? तब नॉर्मल ही था, स्थिति बहुत नॉर्मल था. तो फ्लाइट में भी कुछ वहाँ के लोग रहे कुछ होंगे, नहीं. कुछ चिंता? लोगों को चिंता यह है कि अगर शरिया लॉ आएगा तो क्या होगा. बिकॉज अभी तक दे हैड फ्रीडम ऑफ स्पीच, फ्रीडम टू डू वॉट एवर दे वॉन्ट. जब यहाँ आप पहुँचे तो परिवार वालों, घर वालों को चिंता थी कुछ? था, वो तो रहेगा ना भाई, घर वाले हैं तो दे विल बी वरीड. Taliban is also killing innocent civilians. Yes, they are. Are the women feeling safe? No, they are not. They have not come to No, we India. were a little bit nervous whether we will be able to get out or not because the tickets were not available, so we had to kind of. And then the situation in the city was not very safe because Taliban, like when we left, Taliban had already entered the city, but nothing happened. Ma'am, do you think that situation will be normalized there? Let's see. It's difficult to say, but we are hoping that there will be a political Ma'am, what about your president? Where is he? inside the flight? The situation inside the flight was normal. जब मैं वहाँ से भागा हूँ तो आप क्या उम्मीद रख सकते हैं मेरे क्या हालात होंगे या वहाँ के क्या हालात होंगे. यानी कि तालिबानी शासन एक बार फिर से शुरू होने वाला है. I don't know yet. Maybe they have changed or maybe they have their own. सर हिंदी में. सर आप वहाँ के पूर्व सांसद भी हैं? जी पूर्व सांसद MP भी हैं? नहीं अभी नहीं है, मैं एक्स MP हैं. तो अभी बता नहीं सकते क्योंकि टाइम लगता है. अभी आप देखना पड़ेगा कि इनका सोच और विचार वही है जो पुराने हैं या वो बदल चुके हैं. लेकिन इस तरीके से अशरफ गनी ने इस तरीके से कर दिया एकदम, ये तो सरेंडर कर दिया. अशरफ गनी और उसका टीम जो था और वो एक गद्दार है. उन्होंने ये अफगानिस्तान के साथ गद्दारी किया, अफगानिस्तान के लोगों के साथ. বিভিন্ন লোক উভতি আহিছে দেশলৈ আৰু ইতিমধ্যে আমি জনাইছোঁ ভাৰতে এক বিশেষ বিমান প্ৰেৰণ কৰি যোৱা নিশাই বহু ভাৰতীয়ক উভতাই আনিছে আৰু তাৰ লগতে আন দেশসমূহেও ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে. বহু দেশে ইতিমধ্যে তেওঁলোকৰ নাগৰিকসকলক উভতাই আনিছে. আনকি ব্ৰিটেইন, আমেৰিকাই বহু সংখ্যক সেনা বাহিনীৰ জোৱানো প্ৰেৰণ কৰিছে সুকলমে যাতে নিজৰ এই লোকসকলক উভতাই নিব পাৰে. ইতিমধ্যে আমেৰিকাই 1000 সৈন্য প্ৰেৰণ কৰিছে আৰু লগতে ব্ৰিটেইনেও প্ৰায় 5000 সেনা বাহিনীৰ জোৱান প্ৰেৰণ কৰিছে দেশখনলৈ যাতে তেওঁলোকে নিজৰ নাগৰিকখিনিক তেওঁলোকৰ দেশৰ লোকসকলক সুকলমে তাৰ পৰা উভতাই নিব পাৰে. কিন্তু এই ক্ষেত্ৰত তেওঁলোকে তালিবানৰ সৈতে কোনো ধৰণৰ যুদ্ধত লিপ্ত নহয় বা কোনো ধৰণৰ ক্ষয়ক্ষতি তালিবানক নকৰে. কেৱল নিজৰ নাগৰিকক সুকলমে উভতাই নিবলৈ তেওঁলোকে এই সেনা বাহিনীৰ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে. ইফালে তালিবানে এনেদৰে সমগ্ৰ দেশখনে, সমগ্ৰ আফগানিস্তানখনে দখল কৰাৰ লগে লগে দেখিবলৈ পোৱা গৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ চৰ্চা চলিছে বিষয়টোক লৈ. চিৰিয়াৰ যি ধৰণৰ এক পৰিস্থিতি দেখিবলৈ পোৱা গৈছিল তেনেধৰণৰ এক পৰিস্থিতিৰ দিশে আগবাঢ়িছে আফগানিস্তান আৰু যাকে লৈ চিন্তিত বিশ্ব. কাৰণ আফগানিস্তানৰ সাধাৰণ নাগৰিকসকল বন্দী হৈ পৰা পৰিলক্ষিত হৈছে. তেওঁলোকে এক অনিশ্চিত ভৱিষ্যতৰ মাজত সোমাই পৰিছে আৰু তেওঁলোকৰ সকলো ধৰণৰ স্বাধীনতা এতিয়া খৰ্ব হৈ পৰা পৰিলক্ষিত হৈছে তালিবানৰ হাতত. কেৱল অস্ত্ৰৰ সন্মুখত তেওঁলোকৰ এই শাসন চলিব, অস্ত্ৰৰ মাজেৰে এই শাসন চলিব, যাৰ বাবে শংকিত সাধাৰণ আফগান লোকসকল, বিদেশী লোকসকল আৰু তাৰ মাজতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে উদ্বেগ প্ৰকাশ কৰিছে. সঘন বৈঠক চলিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত. কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বা আন্তঃৰাষ্ট্ৰীয় এই যিসমূহ সংস্থা আছে তেওঁলোকে আলোচনাত মিলিত যদিও হৈছে এতিয়ালৈকে কোনো ধৰণৰ তেনে বিশেষ বা সবল স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই তালিবানক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত. আৰু আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়টো আছিলে আমেৰিকাৰ ভূমিকা. আৰু এই ক্ষেত্ৰত যদি চোৱা যায় ভাৰতৰ বাবে বহু ক্ষতি হ'ব এই গোটেই বিষয়টোক লৈ. কাৰণ ইতিমধ্যে আমি দৰ্শক জনাই আহিছোঁ আফগানিস্তানত শেহতীয়াভাৱে পৰিস্থিতি যেতিয়া উন্নত হৈছিল বা তালিবানৰ দখল ক্ৰমাৎ
কমি গৈছিল আৰু সেই সময়ছোৱাত ভাৰতে কূটনৈতিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বা বাণিজ্যিক দিশৰ প্ৰতি লক্ষ্য ৰাখি আফগানিস্তানত বহু নিৰ্মাণ কাৰ্য হাতত লৈছিল বহু হাজাৰ কোটি টকা ভাৰতে বিনিয়োগ কৰিছে আফগানিস্তানত আৰু এই ক্ষেত্ৰত ভাৰতে পশ্চিমৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত বা পশ্চিমীয়া দেশৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত বহু পৰিমাণে লাভৱান হ'লহেঁতেন এই নিৰ্মাণ কাৰ্যসমূহ সম্পন্ন হ'লে বা বহু পৰিকল্পনাই কৰিছিলে ভাৰত চৰকাৰে আৰু এই যিসমূহ বিনিয়োগ ভাৰত চৰকাৰে কৰিছে যিমান হাজাৰ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰিছে এই বিনিয়োগসমূহ এতিয়া যেন অথলে যাব গতিকে ভাৰতৰ বাবে এক বৃহৎ ক্ষতি হিচাপে বিবেচিত হৈছে আৰু তাৰ লগতে আফগানিস্তানত যদিহে ভাৰতৰ দখল ক্ৰমাৎ শক্তিশালী যিধৰণে হ'বলৈ ধৰিছিল আৰু যদি অধিক শক্তিশালী এক হ'লহেঁতেন বা অধিক সবল এক স্থিতি যদি থাকিলহেঁতেন আফগানিস্তানত তেতিয়াহ'লে চীন বা পাকিস্তানক নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ভাৰত বহু দিশত কূটনৈতিকভাৱে আগবাঢ়ি থাকিলহেঁতেন তেনে বহু পৰিকল্পনা ভাৰতৰ আছিল তেনে পৰিস্থিতিত কিন্তু এতিয়া আফগানিস্তানত এতিয়া তালিবানে দখল দিয়াত এয়া ভাৰতৰ বাবে বিভিন্ন দিশৰ পৰা এক ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে দেশখন আৰু বিশেষকৈ ইতিমধ্যে নিজকে ৰাষ্ট্ৰপতি ঘোষণা কৰা তালিবানৰ মুৰব্বী মোল্লা আব্দুল ঘানিয়ে ইতিমধ্যে নিজকে ৰাষ্ট্ৰপতি বুলি ঘোষণা কৰিছে আৰু এইজনেই যোৱা কিছুদিন পূৰ্বে প্ৰায় 2 সপ্তাহ পূৰ্বে কিন্তু বেইজিং ভ্ৰমণ কৰিও আহিছিল আৰু তালিবানক বিভিন্ন ধৰণে বেইজিঙে সহায় কৰি অহাৰ বহু তথ্য প্ৰকাশ পাইছিল গতিকে এই ক্ষেত্ৰত ভাৰতৰ বাবে আন এক দুখবৰ হিচাপে পৰিগণিত হৈছে ইতিমধ্যে আমি জনাইছোঁ ভাৰতৰ বাবে গোটেই বিষয়টোৱে চিন্তনীয় হৈ পৰিছে ভাৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে এই ক্ষেত্ৰত বা ভাৰতৰ স্থিতি কি হ'ব সেয়া এতিয়াও স্পষ্ট নহয় কিন্তু ভাৰতে ইতিমধ্যে তাত থকা অধিকাংশ নাগৰিককে বা কূটনৈতিক যিসকল বিষয়া আছে তেওঁলোকক উভতাই আনিছে অধিকাংশকে উভতাই লৈ আনিছে কালি নিশাও দেওবাৰে নিশাও এখন বিশেষ বিমানযোগে বহু লোকক বহু ভাৰতীয়ক উভতাই লৈ আনিছে আৰু ভাৰতৰ নিৰ্মাণ কাৰ্যৰ কথা আমি ইতিমধ্যে কৈছোঁ বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য বা বিভিন্ন বিনিয়োগ কৰিছে দেশখনত ভাৰতে বিগত সময়ছোৱাত আৰু তাৰ মাজতে যিসকল আফগানিস্তানৰ শিক্ষাৰ্থী আছে শিক্ষাৰ্থীসকলকো ভাৰতে বিভিন্ন ধৰণে সহায় কৰি আহিছিলে বহু বৃত্তি আগবঢ়াইছিলে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে ভাৰতে বহু তাত মনোনিৱেশ কৰি বহু ধন খৰচ কৰিছিলে শিক্ষাৰ ক্ষেত্ৰতো আৰু এই বিষয়টো অৱশ্যে শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে তালিবানে ইতিমধ্যে কাবুল দখল কৰাৰ পিছতো ভাৰতক এই দিশত প্ৰশংসা কৰিছে বা ভাৰতৰ এই সহায় সহযোগিতাৰ কথা তালিবানে স্বীকাৰ কৰিছে কিন্তু তালিবানে এটা নিৰ্দেশো দিছে ভাৰতক বা এক সকিয়নিও দিছে যাতে ভাৰতে কোনো ধৰণে সেনা বাহিনী প্ৰেৰণ নকৰে বা তালিবানক যাতে কোনো ধৰণে বাধা নিদিয়ে ভাৰতে সেই ক্ষেত্ৰতো এক সকিয়নি ইতিমধ্যে প্ৰদান কৰিছে ভাৰতীয় নাগৰিকসকলক বা ভাৰতীয় দূতাবাসক কোনো ধৰণে ক্ষতি নকৰে তালিবানে এই সময়ছোৱাত কোনো ধৰণে ভাৰতীয় লোকসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই বুলিও কৈছে তালিবানে কিন্তু যদিহে ভাৰতে সেনা বাহিনী প্ৰেৰণ কৰে বা তালিবানক বাধা প্ৰদান কৰে তেতিয়াহ'লে পৰিস্থিতি বিষম হ'ব ভাৰতৰ বাবে তেনেধৰণৰ সকিয়নিও দিছে বা অন্য দেশৰ ক্ষেত্ৰত যিধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তালিবানে ভাৰতৰ ক্ষেত্ৰতো সেয়েহে ভাৰতক সেনা বাহিনী প্ৰেৰণ নকৰিবলৈ ইতিমধ্যে সকিয়নি প্ৰদান কৰি থৈছে আৰু ভাৰতৰ নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত যদি চাওঁ $3 বিলিয়ন ইতিমধ্যে তাত বিনিয়োগ কৰিছে বিভিন্ন ক্ষেত্ৰত ভাৰতে আমি ইতিমধ্যে জনাইছোঁ দেশখনৰ উন্নয়নৰ লগতে বিভিন্ন নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত আনকি তাৰ বিভিন্ন নিৰ্মাণ কাৰ্য বিশেষকৈ ৰাষ্ট্ৰপতি ভৱনকে সংসদ ভৱনকে আদি কৰি বহু বান্ধ তাত নিৰ্মাণ কৰা হৈছে শেহতীয়াভাৱে এটা বান্ধ ইতিমধ্যে ভাৰতে নিৰ্মাণ কৰিছিল এক বৃহৎ বান্ধ সেই বান্ধো তালিবানে নিজৰ দখলত লৈ লৈছে আৰু এনেদৰে সামগ্ৰিকভাৱে যদি চোৱা যায় এই তালিবানে আফগানিস্তান দখল কৰাৰ ক্ষেত্ৰত কিন্তু বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে ভাৰত এতিয়া ভাৰতে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে বা কেনেধৰণৰ ভাৰতৰ স্থিতি হয়
সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। এই মুহূৰ্তলৈকে ভাৰতে কোনো স্থিতি সন্দৰ্ভত তথ্য প্ৰকাশ কৰা নাই বা কোনো বিবৃতি চৰকাৰীভাৱে প্ৰকাশ কৰা নাই।